Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল মই আজি আপোনালোকক মই নিজে কৰা তিয়হৰ খেতি আপোনালোকক মই দেখুৱাই দিছো। তো এটো হল হাইব্ৰিড জাতৰ গ্লসি তিয়হ খেতি হাইব্ৰিড F1। তো এই খেতিত আজি তিয়হ উঠোৱা কাম চলোৱা হৈ আছে। তো লেবাৰ মাটি দিয়া হৈছে, আজি লেবাৰ আহিছে, গাড়ী আহি ৰেডি হৈছে। তিয়হ যথেষ্ট পৰিমাণে গছত লাগিছে। তো আজি তিয়হ 4 কুইণ্টেল মান উঠিল। মই আপোনালোকক দেখুৱাই আছো। ইয়াত 1.5 বিঘা মাটি তিয়হৰ খেতি আছে আৰু কটা হল তিয়হৰ খেতিত প্ৰধান খাদ্যটোৱে হল পানী। প্ৰধান খাদ্যটোৱে হল পানী। মই আপোনালোকক আগতো কৈছো, অতদিন আগতো মই ভিডিও এটা দিছিলো আপোনালোকলৈ গ্লসি হাইব্ৰিড জাতৰ F1 তিয়হ। এটোৰ ফলন কিন্তু আটাইতকৈ ভাল আৰু এটো লগোৱাৰ সময় হল যে ডিসেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এই তিনিটা মাহত আপোনালোকে লগাব। ইয়াৰ পিছলৈ যদি আপোনালোকে লগায় তেনেহলে আপোনালোকে ওয়েলকাম লগাব। মই ইয়াত গ্লসি লগাইছো। মোটামুটি কথা হল সপ্তাহত এবাৰকৈ হলো আপোনালোকে পানী দিব লাগিব। জলসিঞ্চনৰ ব্যৱস্থা যদি কৰে বেছি তেনেহলে আপোনালোকৰ তিয়হ গছৰ পাতখিনি হালধীয়া আৰু হেতা পৰা নহব। এই চাওক আপোনালোকৰ গছৰ পাতবিলাক কেনেকুৱা আৰু মোৰ গছৰ পাতবিলাক কেনেকুৱা নিশ্চয় চাব পাৰিছে। ইমান ডাঙৰ ডাঙৰ হৈছে। আৰু গোবৰ সাৰ বিঘাই প্ৰতি আপোনালোকে 2 গাড়ীকৈ গোবৰ দিব। আৰু এটা কথা মানে কি, খাৰপিটিয়া চব্জিৰ লগত আপোনালোকৰ চব্জিৰ লগত নিমিলিব। আমাৰ ইফালৰ চব্জি খেতিৰ মাটিবিলাক বহুত ভাল। ইফালে গাড়ী আহিছে, এতিয়া তিয়হখিনি ভৰাই দিয়া হ'ব আৰু মাৰ্কেটলৈ পঠোৱা হ'ব। মাৰ্কেট আমাৰ ইফালে দুটা আছে, এটা বেছিমাৰী মাৰ্কেট আৰু এটা বালুগাঁও খাৰপিটিয়া মাৰ্কেট। তো বৰ্তমান যিটো বজাৰ চলি আছে এইটো বজাৰ থাকিলেও যথেষ্ট পৰিমাণে আমি টকা উপাৰ্জন কৰিব পাৰিম। 1 বিঘা মাটিৰ পৰা সিদিনাখন মই আপোনালোকক ভিডিঅ' দিছিলোঁ, মোৰ খুৰা লৰাই কৰিছিল। 1 বিঘা মাটিৰ পৰা 2 লাখ টকা তিয়হ বিক্ৰী কৰিছে। এতিয়া আকৌ কেৰেলা উঠি আছে। তো ইয়াতো তিতা কেৰেলা আৰু তিয়হ লগাইছোঁ। তো আপোনালোকক দেখুৱাই দিছোঁ। তিতা কেৰেলাৰ গছখিনি মাটিত পৰি আছে, এয়া চাব পাৰিছে। আৰু এই খেতিত পাতবিলাক যেতিয়া কেঁচৰি মাৰিব আৰু যেতিয়া পাতবিলাক হালধীয়া হৈ যাব তেতিয়া আপোনালোকে কি কৰিব, 2টা ঔষধ ব্যৱহাৰ কৰিব, দাহাত আৰু লাখুন্দি। এই 2টা ঔষধ আপোনালোকে খেতিত যদি স্প্ৰে কৰিব পাৰে তেনেহলে আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ বেমাৰ আজাৰে দেখা নিদিব। এই 2টা ঔষধ আপোনালোকে ব্যৱহাৰ কৰিব। আৰু যদি সৰু সৰু পোকবিলাকে ডিষ্টাৰ্ব কৰে, তিয়হবিলাক ওপৰৰ পৰা হেৰি হয়, পোকে ডিষ্টাৰ্ব কৰি থাকে, তেনেহলে আপোনালোকে এটা কাম কৰিব, ডেলিগেট এটা ঔষধ আছে, এইটো স্প্ৰে কৰি দিব। ডেলিগেট মানে কি হয়, ফুলৰ ভিতৰত থকা একদম এইটো ফুল দেখা পাইছে, ইয়াৰ ভিতৰত যদি পোক সোমায়ো থাকে তেনেহলে ডেলিগেট স্প্ৰে কৰিব। ইয়াৰ ভিতৰত গৈ মাৰি থৈ আহিব পোকবিলাকক। আপোনালোকে নিশ্চয় বুজি পালে। আৰু যদি আপোনালোকৰ তিয়হৰ গুটি, ঔষধ, দানা কিবা ডেলিভাৰী লাগে মই আপোনালোকক দিব পাৰিম। আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰক, সফল হওক তাৰে কামনা কৰিলোঁ। মোৰ মোটামুটি কথাই হ'ল, আমাৰ অসমীয়া মানুহখিনি যাতে খেতি বাতিৰ লগত জড়িত হৈ থাকে, খেতি কৰে, নিজে খেতি কৰি বজাৰত বিক্ৰী কৰিব পাৰে, ভাল এটা টকা উপাৰ্জন কৰিব পাৰে। 1 বিঘা মাটিত যদি আপোনালোকে চাওক, আমি এতিয়া ধৰক উপযুক্ত ল'ৰা মানুহ, আমি কিন্তু ধৰক আমাৰ বয়স 30 বছৰ 28 বছৰৰ মাজত আছে। এতিয়া আমালোকৰ কিন্তু খেতি বাতি কৰাৰ একেবাৰে ফেভাৰেট সময়, সোণালী সুযোগ চলি আছে। এতিয়া যদি আমি খেতি বাতি নকৰোঁ, টকা পইচা উপাৰ্জন নকৰোঁ, বয়স 35ৰ পৰা 40 হোৱাৰ লগে লগে তেতিয়া কিন্তু আমাৰ গাত এটা আমনিৰ ভাৱ আহি যাব। তেতিয়া খেতি বাতি কৰিবলৈ মন নাযাব। তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ কথা আছে, আমাৰ টকা পইচাৰ কথা আছে, তেতিয়া কিন্তু নানান ধৰণৰ ঝামেলাৰ সৃষ্টি হ'ব। তাৰ কাৰণে আপোনালোকক মই আগতীয়াকৈ কৈছোঁ যে অন্ততঃ আমাৰ অসমীয়া মানুহখিনি খেতি বাতিৰ লগত জড়িত হওক। মোৰ নিচিনা ল'ৰা যিবিলাক আছে, শিক্ষিত নিবনুৱা ল'ৰা, এখেতে যাতে খেতি বাতিৰ লগত জড়িত হয় আৰু যাতে খেতি কৰি টকা উপাৰ্জন কৰে। 1 বিঘা মাটিৰ পৰা যদি 2 পৰা 3 লাখ টকা এটা ইনকাম কৰিব পাৰে তিয়হ, তাৰপিছত আহি যাব কেৰেলা।
কেৰেলাখিনি ধৰক 1 বিঘা মাটিত অন্তত 2 লাখ টকা মান এটা বিক্ৰী কৰিব পাৰিব। তো খেতিটোৰ ভিডিঅ' আপোনালোকক যে দিলোঁ, আপোনালোকে আশা কৰোঁ এনেকুৱা ধৰণৰ খেতি আপোনালোকে কৰক। আৰু চাওক তিয়হ এতিয়া যে উঠোৱা হৈ আছে, একদম গুৰিত থকা তিয়হবিলাক একদম এনেকুৱা গুৰিত যিবিলাক তিয়হ ধৰি আছে এইবিলাক উঠাই থকা হৈ আছে। মই আপোনালোকক দেখুৱাই দিছোঁ, একদম মাটিত লাগি আছে। চাওক এনেকুৱা মাটিত লাগি থাকে, চাওকচোন গছৰ গুৰিৰ পৰা একদম চাব পাৰিছে। মই কিন্তু আপোনালোকক ওপৰতে দেখুৱাই দিলোঁ, একদম গুৰিত দেখুৱাই আছোঁ। এতিয়া চাওক এটা গছতে মই গন্তি কৰি দিছোঁ, এটা গছতে 12টা তিয়হ লাগিছে। এটা গছত যদি 12টা তিয়হ লাগে, আপোনাৰ খেতিত যদি 5,000ৰ পৰা 7,000 গছ থাকে, তেনেহ'লে আপোনালোকৰ খেতিত কিমান তিয়হ উঠিব আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব। 5,000ৰ পৰা 7,000 গছৰ পৰা তেনেহ'লে কিমান হ'ব? এটা গছত যদি 12টা তিয়হ হয়, আপোনালোকে নিজে হিচাপ কৰিব। আৰু 3টাৰ পৰা 4টা তিয়হ হ'লে 1 কিলো হৈ যায়। তো আপোনালোকে নিজে অনুভৱ কৰিব পাৰিছে এতিয়া। তো কথা হ'ল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। এনেকুৱা ধৰণৰ উন্নত জাতৰ আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' আপোনালোকৰ ন'টিফিকেশ্যন অলৰেডি পাই থাকিব। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ। আৰু কথা হ'ল, মাজে মাজে আপোনালোকে জলসিঞ্চন কৰিব। জলসিঞ্চন নকৰিলে কিন্তু গছৰ পাত হালধীয়া হ'ব। আৰু পাতবিলাক যদি বেছি হালধীয়া হৈ যায়, তেতিয়া আপোনালোকে মক্সিমেট মাজে মাজে স্প্ৰে কৰিব। মক্সিমেটৰ দাম একেবাৰে কম, 150 টকাতে আপোনালোকে 135 বা 150, ইয়াৰ মাজতে আপোনালোকে কিনিব পাৰিব। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ। মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ কৰিম, সেই আশাৰে ধন্যবাদ।